Hello students, মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকক এটা বহুত ইম্পৰ্টেন্ট ৰচনা যেটো তোমালোকৰ মেট্ৰিক পৰীক্ষা বা হাই সেকেন্ডাৰী পৰীক্ষা বা আন পৰীক্ষাত তোমালোকে যি ক্লাছৰে নোহোৱা কিয় অসমীয়া পৰীক্ষাত তোমালোকৰ এই ৰচনাখন আহিব পাৰে সেয়ে তোমালোকে এই ৰচনাখন চাই লোৱা কাৰণ ইতিমধ্যে তোমালোকে জানাই আমাৰ মৰমৰ আমাৰ প্ৰিয় জুবিন গাৰ্গৰ মৃত্যু হৈছে আৰু সেয়ে এই ৰচনাটো অহা চান্স বহুতে আছে গতিকে তোমালোকে যি ক্লাছৰে নোহোৱা কিয় 6 7 8 9 10 11 12 যি ক্লাছৰে নোহোৱা কিয় তোমালোকৰ বাবে ইম্পৰ্টেন্ট গতিকে এই ৰচনাখন চাই লোৱা মই তোমালোকৰ কাৰণে লিখি আনিছো এতিয়া তোমালোকক ক'ব পাৰে অসমীয়া সংগীতৰ সূৰ্যকণ্ঠ জুবিন গাৰ্গ বা অকল জুবিন গাৰ্গ বা অসমীয়া মানুহৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ এনেকৈ তোমালোকক দি পেলাই ক'ব পাৰে ৰচনাখন লিখা ঠিক আছে যি দিব পাৰে মানে টাইটেলটো তোমালোকে এনেকৈ লিখিলে হৈ যাব ঠিক আছে এতিয়া মই এই ৰচনাখনৰ হেডলাইনটো শিৰোনামটো এনেকৈ লিখি দিছো অসমীয়া সংগীতৰ সূৰ্যকণ্ঠ জুবিন গাৰ্গ এই ৰচনাখন আৰম্ভণি এনেকৈ কৰিবা আৰম্ভণি জুবিন গাৰ্গ অসমীয়া সংস্কৃতি জগতৰ এজন কিংবদন্তি শিল্পী জুবিন বৰঠাকুৰ নামেৰে জন্মগ্ৰহণ কৰা এই বহুমুখী প্ৰতিভা সম্পন্ন শিল্পীগৰাকী কেৱল অসমতেই নহয় সমগ্ৰ ভাৰতবৰ্ষতে নিজৰ সুকীয়া স্থান নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিল তেওঁ আছিল একাধাৰে কণ্ঠশিল্পী গীতিকাৰ সুৰকাৰ সংগীত পৰিচালক অভিনেতা চলচ্চিত্ৰ নিৰ্মাতা আৰু সমাজকৰ্মী তেওঁৰ গীতত লোকসংগীতৰ সুবাস ৰক সংগীতৰ জোৱাৰ আৰু জীৱনৰ গভীৰ আৱেগৰ চিত্ৰণ পোৱা যায় 1992 চনত মুক্তি পোৱা অনামিকা এলবামেৰে আৰম্ভ হোৱা জুবিনৰ এই যাত্ৰাই অসমীয়া সংগীতক এক নতুন আধুনিক দিশলৈ লৈ গৈছিল যাৰ ফলত তেওঁ চিৰদিনৰ বাবে অসমীয়া যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব হৈ ৰৈ গ'ল এতিয়া তেওঁৰ সংগীত যাত্ৰাৰ আৰম্ভণি আৰু বহুমুখী প্ৰতিভা ইয়াৰ বিষয়ে এনেকৈ লিখিবা 1972 চনৰ 18 নৱেম্বৰত মেঘালয়ৰ তুৰাত জন্ম লোৱা জুবিন গাৰ্গে তেওঁৰ পিতৃ মোহিনী মোহন বৰঠাকুৰ যাক আমি কপিল ঠাকুৰ বুলিও জানো ঠিক আছে আৰু মাতৃ স্বৰ্গীয় ইলি বৰঠাকুৰৰ পৰা সংগীতৰ প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল তেওঁৰ মাতৃয়ে আছিল তেওঁৰ প্ৰথম গুৰু পৰৱৰ্তী সময়ত তেওঁ তবলা আৰু অসমীয়া লোকসংগীতৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিল সংগীতৰ প্ৰতি থকা অপাৰ আগ্ৰহৰ বাবে তেওঁ স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিব নোৱাৰিছিল কিন্তু 1992 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত পাশ্চাত্য সংগীতেৰে সোণৰ পদক অৰ্জন কৰি তেওঁ নিজৰ প্ৰতিভাৰ প্ৰথম ইংগিত দিছিল নেক্সট জুবিনৰ সৰ্বাধিক গুৰুত্বপূৰ্ণ অৱদান আছিল তেওঁৰ সংগীতৰ বিশালতা আৰু বৈচিত্ৰতা তেওঁ বিহু গীত টুকাৰী গীত বৰগীত দিহানামৰ পৰা আৰম্ভ কৰি ৰক এণ্ড ৰোল পপ আৰু মেলোডিৰ দৰে আধুনিক ধাৰালৈকে সকলোতে নিজৰ কণ্ঠ নিগৰাইছিল তেওঁ প্ৰায় 40টা বিভিন্ন ভাষাত 9000তকৈও অধিক গীত গাই এক অভিলেখ গঢ়িছিল তেওঁৰ শক্তিশালী আৰু আৱেগিক কণ্ঠই অসমীয়া সংগীতক আধুনিক ৰূপ দি যুৱক যুৱতীসকলক আকৰ্ষিত কৰিছিল এতিয়া ষ্টুডেণ্টছ ভিডিঅ'টোৰ মাজতে কৈ দিওঁ মই তোমালোকৰ ক্লাছ 6ৰ পৰা লৈ ক্লাছ 12 লৈকে যিমানবোৰ ৰচনা অসমীয়া ৰচনা তোমালোকৰ পৰীক্ষাত আহে সেই গোটেইবোৰৰ প্ৰায় মানে গোটেইবোৰৰ ভিডিঅ' বনাই দিছোঁ আৰু কিছুমান যি বনোৱা নাই সেয়া বনাম ভৱিষ্যতলৈ গতিকে ছাবস্ক্ৰাইব কৰি দিবা চেনেলটো আৰু যিবোৰ বনাই থৈছোঁ সেইবোৰৰ প্লেলিষ্টৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম ঠিক আছে তোমালোকে গৈ চাব পাৰিবা বহুতে ডেছক্ৰিপশ্যন খুলিব জানা আৰু বহুতে নাজানা সৰু ল'ৰা ছোৱালীবোৰৰ কাৰণে বিশেষকৈ কৈছোঁ মই তোমালোকে কি কৰিবা ডেছক্ৰিপশ্যন খুলিবৰ কাৰণে ভিডিঅ'টো সৰু কৰি ল'বা সৰু কৰি এই মোৰটো অপশ্যনত ক্লিক কৰিবা এনেকুৱা পেজ অ'পেন হৈ যাব আকৌ এই মোৰ অপশ্যনত ক্লিক কৰিলে মোৰ এইটোত ক্লিক কৰিলে এনেকুৱা এটা পেজ খুলি যাব এই পেজটো হ'ল ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন ইয়াত তোমালোকে ডাউনলোড PDF-ৰ লিংক পাবা য'ত ক্লিক কৰিলে তোমালোকে গোটেই যিমানবোৰ ৰচনা ইম্পৰ্টেণ্ট ৰচনা অসমীয়া ৰচনা মই দি থৈছোঁ সকলোৰে PDF পাই যাবা ঠিক আছে কিবা এটা পে' কৰিব লাগিব কিন্তু পাই যাবা পিছত প্লেলিষ্ট লিংক থাকিব আছামিজ এছে বা অসমীয়া ৰচনাৰ তাত ক্লিক কৰিলে তোমালোকে অসমীয়া যিমানবোৰ ৰচনা দিছোঁ মই তাৰপৰা ডাউনলোড কৰি ল'ব পাৰিবা পিছত মোৰ হোৱাটছআপ চেনেল ইনষ্টাগ্ৰাম ফেচবুক এইবোৰ গোটেইবোৰৰ লিংক থাকিব গৈ পেলাই ফ'ল' কৰি দিবা তাতো মই এনেকুৱা ধৰণৰ তোমালোকৰ বাবে ইনফৰ্মেটিভ আৰু জমনি টাইপৰ ভিডিঅ'বোৰ বনাই থাকোঁ লগতে মই এটা এপ লঞ্চ কৰিম বুলি ভাবি আছোঁ ভৱিষ্যতে যদি লঞ্চ কৰোঁ তেতিয়া তোমালোকক ইয়াত লিংক দি দিম গৈ পেলাই ডাউনলোড কৰি ল'বা ঠিক আছে এতিয়া মই এই যে ডাউনলোড PDF-ৰ অপশ্যনটো এইটো তোমালোকে এতিয়া নাপাব পৰা কাৰণ মই এতিয়ালৈকে PDF-টো কমপ্লিট হোৱা নাই কাৰণ বহুতগাল এছে বাকী আছে এতিয়া ন চ' যেতিয়া কমপ্লিট হ'ব মই তেতিয়া দি দিম
এতিয়া আহা আগৰ ৰচনাখনলৈ ঘূৰি আহোঁ বহুত প্ৰমোশ্যন কৰি দিলোঁ হয় একো নাই এতিয়া চোৱা ৰাষ্ট্ৰীয় পৰিচয় আৰু চলচ্চিত্ৰ জগতত অৱদান কেৱল আঞ্চলিক পৰ্যায়তে নহয় জুবিনে ৰাষ্ট্ৰীয় পৰ্যায়তো নিজৰ সফল যাত্ৰা অব্যাহত ৰাখিছিল 2006 চনত মুক্তি পোৱা হিন্দী ছবি গেংষ্টাৰৰ ইয়া আলি গীতটোৱে তেওঁক সমগ্ৰ ভাৰততে এক বিশাল জনপ্ৰিয়তা দিছিল যাৰ বাবে তেওঁ শ্ৰেষ্ঠ নেপথ্য গায়কৰ বঁটাও লাভ কৰিছিল ইয়াৰ উপৰিও তেওঁ বাংলা ছবি শুধু তুমি যি কোৱা ক'বা আৰু বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ সন্মান লাভ কৰিছিল অসমীয়া চলচ্চিত্ৰ জগততো জুবিনৰ অৱদান লেখত ল'বলগীয়া তেওঁ তুমি মোৰ মাথো মোৰ মন যায় দিন বন্ধু মিছন চাইনা আৰু কাঞ্চনজংঘাৰ দৰে বহুকেইখন ছবিত অভিনয় পৰিচালনা আৰু সংগীত পৰিচালনা কৰি অসমীয়া চিনেমাক এক নতুন গতি প্ৰদান কৰিছিল তেওঁৰ এই ছবিসমূহে বাণিজ্যিকভাৱে সফলতা লাভ কৰাৰ লগতে সমালোচকৰ প্ৰশংসাও বুটলিছিল নেক্সট আহিব আমাৰ সামাজিক দায়বদ্ধতা আৰু জনপ্ৰিয়তা উত্তৰ লিখিবা জুবিন গাৰ্গ এজন জনপ্ৰিয় শিল্পী হোৱাৰ উপৰিও এজন সক্ৰিয় সমাজকৰ্মী হিচাপে পৰিচিত আছিল তেওঁ বিভিন্ন সময়ত ৰাজহুৱা সমস্যা যেনে জলসিঞ্চন বানপানী বা পথ দুৰ্ঘটনাৰ বিৰুদ্ধে মাত মাতিছিল তেওঁ কেঞ্চাৰ ৰোগীৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্য আগবঢ়োৱা আৰু বৃক্ষৰোপণৰ দৰে সামাজিক কামতো নিজকে নিয়োজিত কৰিছিল তেওঁ কেৱল এজন শিল্পী নাছিল তেওঁ আছিল অসমৰ জনসাধাৰণৰ আৱেগ আৰু আশাৰ প্ৰতীক এতিয়া আহি গ'ল সামৰণি ঠিক আছে এতিয়া ষ্টুডেণ্ট যাক এই ৰচনাখন আৰু সৰুকৈ লাগে ইমান ডাঙৰকৈ মুখস্থ কৰিব নোৱাৰে তোমালোকে এটা কাম কৰা মোক কমেণ্ট কৰা যে সৰুকৈ লাগে তেতিয়া মই কি কৰিম পিন কমেণ্টত তোমালোকক এই ৰচনাখন সৰুকৈ লিখি দি দিম তাৰপৰা গৈ চাব পাৰিবা ঠিক আছে কিন্তু এটা চাৰ্ট আছে এটা তাৰ কাৰণে ক্ৰাইটেৰিয়া আছে সেইটো হ'ল তোমালোকৰ 100টা কমেণ্ট আহিলে মই সেই কামটো কৰিম তোমালোকক শ্বৰ্টকৈ দিম গতিকে যোনে চাই আছা সৰুকৈ লাগে তাক তোমালোকে কমেণ্ট কৰা 100টামান কমেণ্ট হ'লে মই তোমালোকক পিন কমেণ্টত দি দিম ঠিক আছে এতিয়া আমি সামৰণিটো চাওঁ জুবিন গাৰ্গৰ অকাল মৃত্যুত অসমীয়া সংস্কৃতি জগতত এক গভীৰ শূন্যতাৰ সৃষ্টি হ'ল তেওঁৰ জীৱন আৰু কৰ্ম অসমীয়া সংগীতৰ ইতিহাসত এক সোণালী আখৰেৰে লিখা থাকিব তেওঁ নিজৰ সুৰ আৰু গীতেৰে অসমীয়াৰ হৃদয়ত এক চিৰস্থায়ী স্থান দখল কৰিছে তেওঁৰ গীত চিৰদিন অসমৰ আকাশ বতাহত গুণগুণাই থাকিব আৰু তেওঁৰ সাহসিকতা আৰু সামাজিক দায়বদ্ধতাই অনাগত প্ৰজন্মক প্ৰেৰণা যোগাই যাব জুবিন গাৰ্গৰ নামটোৱে চিৰকাল অসমীয়াৰ আৱেগ ভালপোৱা আৰু সংগ্ৰামক প্ৰতিনিধিত্ব কৰি যাব ঠিক আছে চ' এইটোৱে আছিল তোমালোকৰ ৰচনাটো যাক সৰুকৈ লাগে মই ক'লোৱেই তোমালোকে 100টামান কমেণ্ট কৰা সৰুকৈ লাগে বুলি তেতিয়া মই দি দিম এয়া মই এটা তোমালোকৰ এই ভিডিঅ'টোৰ কমেণ্টত মই লিখি দিম কমেণ্ট কৰা তাৰ ৰিপ্লাইত তোমালোকে কমেণ্ট কৰিবা যে সৰুকৈ লাগে যদি 100টামান কমেণ্ট আহে মই নিশ্চয় দিম ঠিক আছে আজিৰ ভিডিঅ'টো এইখিনিতে সামৰি মাৰোঁ নেক্সট কি টপিকৰ ওপৰত তোমালোকৰ ৰচনা লাগে তোমালোকে ক'বা চ' বাই